আজি ডিচেম্বৰ মাহৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত বিভিন্ন প্ৰান্তৰ পৰা গহপুৰৰ যি ভলুকাগুৰি পাৰঘাট আছে সেই অঞ্চলত বনভোজকাৰী দলসমূহে ভিৰ কৰা পৰিলক্ষিত হৈছে। কাইলৈৰ পৰা এটা নতুন বৰ্ষ আৰম্ভ হ'ব আৰু গহপুৰৰ দক্ষিণাঞ্চলৰ যিসমূহ পিকনিক স্পট আছে সকলোতে আজি বনভোজকাৰী দলসমূহে ভিৰ কৰা দেখা গৈছে। মোৰ সহযোগীয়ে দেখাব বিশ্বনাথ জিলাৰ বুৰৈ অঞ্চলৰ পৰা এইসকল লোক আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন বনভোজকাৰী দলসমূহ আহিছে। নতুন আশা নতুন পৰিকল্পনালৈ সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ মানসেৰে তেওঁলোক আহিছে। এয়া সুন্দৰকৈ তেওঁলোকে মাংস ৰান্ধি আছে। আমি অকণমান আপোনাৰ লগতে কথা পাতিম, যিহেতু আজি বছৰৰ শেষ দিন, কাইলৈৰ পৰা এটা নতুন বছৰ আৰম্ভণি হ'ব, তাৰ প্ৰাকখনত সকলো মিলিজুলি আহিছে। এয়া আমি সকলো ঘৰৰ মানুহখিনি আহিছোঁ, লাষ্ট দিন বুলি বোলো এবাৰ খাই যাওঁ পিকনিকটো ইয়াতে। আমি বেদেতি বৰাজুলিৰ পৰা আহিছোঁ বাৰু। তাকে নতুন বছৰত কিবা আশা পৰিকল্পনা থাকিব নাই? নতুন বছৰত তাকে সকলোৰে ভালে ভালে যাওক দিনটো, আৰু আমাৰ জুবিন দাও মৰমৰ জুবিন দাও যাতে ন্যায় পাওক সেইটোৱে লাগে আৰু। এগৰাকী দাদা পাইছোঁ। দাদা, আপুনিও সহায় কৰি আছে ৰন্ধা মেলাত। এটা পুৰণা বৰ্ষটোত কিবা দুখ থাকি গ'ল নেকি? পুৰণা বৰ্ষৰ দুখ মানে সেই আমি আমাৰ যিজন গায়ক জুবিন গাৰ্গ, তেখেতক আমি হেৰুৱালোঁ। গতিকে তেখেতৰ ন্যায় হোৱাটো আমি বিচাৰোঁ আৰু। নিশ্চয় তেখেতৰ ন্যায় হোৱাটো বিচাৰিছে। আৰু এইফালে মহিলাসকল আছে, তেওঁলোকে খুব সুন্দৰকৈ যিসমূহ ব্যঞ্জন হ'ব সেইসমূহ শাক পাচলিসমূহ তেওঁলোকে কাটি আছে। সকলোৰে মনত আনন্দ ফূৰ্তি আছে। আমি তেওঁলোকৰ লগত কথা পাতিম। বাইদেউ, আপুনি কিহত ব্যস্ত, কি কাটি আছে? আলু কাটি আছোঁ। হয়, এটা বছৰ শেষ হ'ব আজি, কাইলৈৰ পৰা এটা নতুন বছৰ আৰম্ভ হ'ব। কেনেকুৱা মনত? আনন্দ যদিও তাৰ মাজতে আমাৰ দুখ আছে। জুবিন দাৰ কাৰণে আমাৰ দুখ আছে। 2025 বৰ্ষটোত কিবা নোপোৱা থাকি গ'ল নেকি? যিহেতু আপুনি চাগে মনত ভাবিছিল আমুকটো কাম মোৰ সম্পূৰ্ণ কৰিম, তেনেকুৱা কিবা থাকি গৈছে নেকি? আছে, বহুতখিনি আছে। নিজৰ ববীয়া কাম কিছুমান আছে, ৰাইজৰ কাম কিছুমানো আছে, আমাৰ ব্যক্তিগত আমাৰ গোট বুলি ক'লে গোটৰ কামো আছে। তেনেকুৱা কাম কিছুমান আছে কৰিব। সেইখিনি 26ত সম্পূৰ্ণ হ'ব। হয়, আমি ভাবি আছোঁ 26ত আমি সেইখিনি কৰিম বুলি। নিশ্চয়। আৰু এনেদৰে নিজৰ যি আশা বা সপোন পৰিকল্পনা সেইসমূহ 2026ত সম্পূৰ্ণ হ'ব, সেয়া তেওঁলোকে আশা কৰিছে। বাইদেউ, আজি কি আছে, ব্যঞ্জন কি আছে আপোনালোকৰ? মাছ আছে, মাংস আছে। তাৰপিছতে আমি এতিয়া চাহ খালোঁ, চাহৰ লগত ব্ৰেড ডিম এনেকৈ কৰি খালোঁ। তাৰপিছতে এয়াই আৰু দালি ভাজি। নিশ্চয়। আৰু এনেদৰে ব্যঞ্জন ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এগৰাকী বয়োজ্যেষ্ঠ লোক আছে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। নতুন এটা বছৰ আৰম্ভণি হ'ব কাইলৈৰ পৰা। সুন্দৰ পৰিৱেশৰ মাজত আপোনালোক এই মুহূৰ্তত আছে, বনভোজ খাবলৈ আহিছে। কি আশা থাকিব, কি নতুন পৰিকল্পনা থাকিব? নতুন পৰিকল্পনা মানে আমাৰ জুবিনৰ ন্যায় লাগে আৰু সেইটোৱে নতুন। সকলোৱে একেটা কথাই কৈছে যে জুবিন গাৰ্গক সকলোৱে স্মৰণ কৰিছে। আজি বছৰ শেষ দিনটোতো বনভোজস্থলীত আহি সকলোৱে কৈছে যে ন্যায় প্ৰদান কৰক। আৰু এনেদৰে গহপুৰৰ দক্ষিণাঞ্চলৰ বিভিন্ন বনভোজস্থলীসমূহত আজি বছৰৰ শেষ দিনটোত বনভোজকাৰী দলসমূহে ভিৰ কৰা পৰিলক্ষিত হৈছে। সকলোৱে আনন্দ কৰিছে, সকলোৱে লগে ভাগে এসাঁজ মিলা প্ৰীতিৰে খোৱাৰ তেওঁলোকে চেষ্টা কৰিছে। কাইলৈৰ পৰা আৰম্ভ হ'ব এটি নতুন বৰ্ষ, নতুন আশা আৰু পৰিকল্পনাৰে আগবাঢ়িব কাইলৈৰ দিনটোৰ পৰা। জয় জুবিন দা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।